আজি পুৱাই লৰালৰিকৈ ভগৱানৰ থাপনাত বন্তিগছ আগবঢ়াই ল'লোঁ। আজি যিহেতু এফালে যোৱাৰ কথা ভাবিছোঁ, সেয়েহে এই কামটো অকণমান সোনকালে কৰিলোঁ আৰু বন্তিগছ নজ্বলোৱাকৈতো ঘৰখনৰ পৰা ওলাই যাব নোৱাৰোঁ আৰু এই বন্তিৰ পোহৰে মই ভাবোঁ সকলোৰে জীৱন উজ্বলাই তোলক, সকলো ভালে থাকক। এয়া দ্বিতীয়বাৰৰ বাবে তেজপুৰ চহৰলৈ আহিলোঁ। আজি বহু বছৰ আগতে আহিছিলোঁ। এতিয়া ল'ৰাৰ বিশেষ কাম আছিল, ময়ো ভাবিলোঁ এবাৰ তেজপুৰখন ফুৰি আহোঁ। এয়া হৈছে চিত্ৰলেখা উদ্যান, বৰ সুন্দৰ। আপোনালোকে তেজপুৰলৈ আহিলে কিন্তু নোচোৱাকৈ নাযাব দেই। এয়া হৈছে অগ্নিগড়। মই ইতিমধ্যে অগ্নিগড়ৰ ওপৰত এটা ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকৰ পৰা বহুত সঁহাৰি পাইছোঁ, ভাল লাগে। আমি কাম এটা কৰি আপোনালোকৰ মাজলৈ আচলতে এৰি দিওঁ, বাকী সকলোখিনিতো আপোনালোকৰ হাততেই। আপোনালোকৰ পৰা মৰম আৰু সঁহাৰি পালে এটা কাম কৰি যাবলৈ বহুত উৎসাহিত হওঁ। এয়া হ'ল বামুণী শিল, যাক উষা পাহাৰ বুলিও জনা যায়। ইয়াত থকা স্থাপত্যকলা আৰু শিলত খোদিত কীৰ্তিচিহ্নসমূহে যুগে যুগে পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে। এইবিলাক প্ৰায় 10th চেঞ্চুৰীৰ। প্ৰাকৃতিক দুৰ্যোগৰ ফলত ধ্বংসস্তূপত পৰিণত হোৱা বহুতো বিষ্ণু মন্দিৰ, শিৱ মন্দিৰৰ ধ্বংসাৱশেষ ইয়াতেই ৰখা হৈছে আৰু ইয়াৰ পৰাই কিছুমান সযতনে নি চিত্ৰলেখা উদ্যানখন নিৰ্মাণ কৰা হৈছে। এইটো হ'ল পদুম পুখুৰী, লটাছ পণ্ড। বৰ সুন্দৰকৈ ৰাখিছে। এটা সৰু লেক বুলিয়ে আপুনি ক'ব পাৰে আৰু ইয়াৰ কাষতে এখন ধুনীয়া উদ্যান আছে। সেই উদ্যানখন অৱসৰ বিনোদনৰ কাৰণে আপুনি আহিব পাৰে। এয়া আমি তেজপুৰ অভিমুখে গৈ আছোঁ। বতৰ ফৰকাল, সেইকাৰণে খুবেই ভাল লাগিছে আৰু যাত্ৰাপথৰ অলপ বিৰক্তিভাৱ গুচাবলৈ একাপ গৰম চাহ খাই ল'লোঁ আৰু মাটিৰ পাত্ৰত দিয়া চাহকাপ কিন্তু খুব মজা আছিল। এয়া আহি আহি আমি বুৰঞ্জী প্ৰসিদ্ধ তেজপুৰ চহৰৰ উত্তৰ দিশত অৱস্থিত মহাভৈৰৱ মন্দিৰ পালোহি। দৰং কলেজৰ সমীপতে এই মন্দিৰখন আছে আৰু তেজপুৰলৈ আহিছোঁ যেতিয়া এই মন্দিৰখন কেনেকৈ দৰ্শন নকৰাকৈ থাকিম। আৰু মই এইটোও বিশ্বাস কৰোঁ, ভগৱানে মাতিলেহে হেনো তেওঁৰ দৰ্শন হয়। আপোনালোকে বাৰু বিশ্বাস কৰেনে? আহকচোন বাৰু আপোনালোকক এই মন্দিৰখন দেখুৱাবলৈ মই চেষ্টা কৰোঁ। কিমানখিনি দেখুৱাব পাৰিম নাজানো, কিন্তু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়াই হৈছে মূল প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰত এয়া এনেদৰে চিৰি আছে, খটখটি আছে। আপুনি এইফালেই সোমাই যাব লাগিব। এয়া চাওক, এইখন হৈছে প্ৰৱেশদ্বাৰ। মই দেখুৱাই দিছোঁ আপোনালোকক ধুনীয়াকৈ। আৰু এই মন্দিৰটো এটা সৰু টিলাৰ ওপৰত অৱস্থিত। এই মন্দিৰভাগৰ বিশেষত্ব হ'ল দাপৰ যুগতে বান ৰজাই এই মন্দিৰভাগ নিৰ্মাণ কৰিছিল। এইখন হ'ল ভিতৰ ফালে থকা দ্বিতীয়খন তোৰণ। বান ৰজা খুব শিৱভক্ত আছিল আৰু তেওঁৱেই এই মন্দিৰভাগ নিৰ্মাণ কৰিছিল। কিন্তু পৌৰাণিক মন্দিৰভাগ কালক্ৰমত ভাগি ছিগি গ'ল আৰু আহোম স্বৰ্গদেউসকলে সেই মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰিছিল। শিৱৰাত্ৰিত ইয়াত মহা সমাৰোহৰ আয়োজন কৰা হয়। এই মন্দিৰত থকা বিগ্ৰহ দৰ্শন কৰিবলৈ আপুনি এই পথটোৱেদি সোমাই যাব লাগিব। ইয়াৰ বাওঁহাতে আছে ৰাম ভক্ত হনুমানৰ শিলত খোদিত মূৰ্তি আৰু সোঁহাতে সিদ্ধিৰ এটা গণেশৰ মূৰ্তি আছে। আপুনি তাতো প্ৰণাম কৰি যাব পাৰিব। এয়া মূল মন্দিৰৰ দুৱাৰপাল ৰূপে বিৰাজমান নন্দী। জনশ্ৰুতি মতে মহাভৈৰৱ মন্দিৰত থকা বিগ্ৰহ শিৱলিংগ জীয়া শিলেৰে নিৰ্মিত। তেওঁ বছৰি বছৰি বাঢ়ে। এছিয়া মহাদেশৰ বৃহৎ জীয়া শিৱলিংগবিলাকৰ ভিতৰত এই শিৱলিংগজনাও অন্যতম। প্ৰবাদ মতে বান ৰজাই এই শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল আৰু বান ৰজাই প্ৰথম লিংগ পূজাৰ প্ৰচলনো কৰিছিল আৰু বান ৰজাৰ জীয়ৰী উষায়ো এই শিৱ মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহিছিল। এই শিৱলিংগৰ উচ্চতা 3.2 মিটাৰ আৰু প্ৰস্থ 2.3 মিটাৰ।
প্ৰবাদ আছে যে শিৱভক্ত বান ৰজাই তেওঁৰ ৰাজধানীৰ পৰা অগ্নিগড়লৈ যোৱাৰ পথত প্ৰতি 2 মাইলৰ অন্তৰে অন্তৰে একোটাকৈ শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। অতীতৰ এই মহাভৈৰৱ মন্দিৰভাগ শিলেৰে নিৰ্মিত বুলি প্ৰবাদ আছে, কিন্তু বৰ্তমানে সেয়া দেখিবলৈ পোৱা নাযায়। প্ৰাচীন কালত অসমৰ শিল্পকলা কিমান উচ্চ মানদণ্ডৰ আছিল সেয়া এই মঠ মন্দিৰবোৰ দেখিলেই ধৰিব পৰা যায়। নানান দুৰ্যোগৰ ফলত ইয়াৰ চিন মুকাম প্ৰায় হেৰাই গৈছে আৰু সেয়েহে বহুবোৰ অমূল্য সম্পদৰ পৰা অসমবাসী বঞ্চিত হৈ আহিছে।